DWৰ 5550টা পোষ্টৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন সম্পৰ্কীয় এটা বিশেষ কথা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় গমেই পাইছে যে NCC স্পৰ্টছৰ ডকুমেণ্টছ থকাসকলৰ ভেৰিফিকেশ্যন শেষ হৈ গৈছে আৰু কালচাৰেলৰ যাৰ ডকুমেণ্টছ আছিলে সেইসকলৰ ভেৰিফিকেশ্যন ছেপ্টেম্বৰ মাহৰ 18 তাৰিখৰ পৰা হৈ আছে আৰু 25 তাৰিখে শেষ হ'ব। এতিয়া আপোনালোকক মই জনাবলগীয়া মূল খবৰটো হৈছে যে এই লিষ্টখনত কাৰোবাৰ হয়তো তাৰিখটো পাৰ হৈ গ'ল, মোলৈ কেইবাজনো যোগাযোগ কৰিছিলে যে তেওঁলোকে ভেৰিফিকেশ্যনৰ কথা গম নাপালে বা কিছুমানৰ এনেকুৱা হৈছিলে শাৰীৰিক অসুস্থতা বা অন্যান্য ব্যস্ততাৰ বাবে ভেৰিফিকেশ্যনত উপস্থিত হ'ব নোৱাৰিলে। এতিয়া লাষ্ট ভেৰিফিকেশ্যন আছে 25 ছেপ্টেম্বৰ 2024। মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আজি 24 ছেপ্টেম্বৰৰ নিশা। এই ভিডিঅ'টোৰ যোগেদি এই খবৰটোৱে দিব বিচাৰিছোঁ যে কাৰোবাৰ যদি ইতিমধ্যে ভেৰিফিকেশ্যন কৰিবলৈ থাকি গৈছে, অৰ্থাৎ আগতে 24 তাৰিখলৈকে হোৱা ভেৰিফিকেশ্যনত তেওঁলোক উপস্থিত থাকিব নোৱাৰিলে, গতিকে তেওঁলোকে পৰাপক্ষত 25 তাৰিখে উপস্থিত থাকিবলৈ যত্ন কৰক। আৰু ইতিমধ্যে কেইবাজনো কেণ্ডিডেটে মোৰ লগত ব্যক্তিগতভাৱে যোগাযোগ কৰিছিলে আৰু তেওঁলোকে জনাইছিলে যে তেওঁলোকে নজনাৰ বাবে, লিষ্টখন নোপোৱাৰ বাবে আৰু একাংশই নিজৰ অসুবিধাৰ বাবে বা শাৰীৰিক অসুস্থতাৰ বাবে ভেৰিফিকেশ্যনত উপস্থিত থাকিব নোৱাৰিলে। তেওঁলোকে কি কৰিব উপায় বিচাৰিছিলে আৰু তেতিয়া মই এই ভেৰিফিকেশ্যন হোৱা দিনত তেওঁলোকক উপস্থিত থাকিবলৈ পৰামৰ্শ দিছিলোঁ আৰু উপস্থিত হোৱাৰ পিছত তেওঁলোকে মোক জনাইছে যে তেওঁলোকে ইতিমধ্যে ভেৰিফিকেশ্যন কৰিব পাৰিছে। অৱশ্যে দিনটোত যিমানখিনি ভেৰিফিকেশ্যন হয় সেইখিনি শেষ হোৱাৰ পিছত অকণমান দেৰিকৈ তেওঁলোকক সেই একেদিনাই যিদিনাখন যাব সেইদিনাখনেই কৰিব। এতিয়া ধৰি লওক আপোনাৰ ভেৰিফিকেশ্যনৰ ডেট আছিলে 23 তাৰিখ, আপুনি 23 তাৰিখে যাব নোৱাৰিলে, এতিয়া কি কৰিব? যদিহে আপুনি 25 তাৰিখৰ দিনাখন উপস্থিত হয়, প্ৰথমে 25 তাৰিখৰ এই তালিকাত থকা 119 জনৰ ভেৰিফিকেশ্যনহে কৰিব, কিন্তু তাৰ পাছতে আপোনালোকৰ সেই থাকি যোৱা কেইজনো কি কাৰণত থাকি গ'ল সেই কাৰণটো আপোনালোকে ক'ব আৰু আপোনালোকৰ ভেৰিফিকেশ্যনটো হৈ যাব। গতিকে এইটো এটা জৰুৰী কথাই যে যিসকল ভেৰিফিকেশ্যনৰ যাৰ থাকি গ'ল তেওঁলোকে পৰাপক্ষত 25 ছেপ্টেম্বৰত উপস্থিত থাকক। আৰু যদিহে মই স্ক্ৰীণত দেখুওৱা এই তালিকাখন কোনোবাই পোৱা নাই কিবা কাৰণত, তেতিয়াহ'লে মোৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিব, মই লিষ্টখন হোৱাটছআপত দি দিম। আৰু DWৰ অফিচিয়েল ৱেবছাইটত এই লিষ্টখন উপলব্ধ হয়। তথাপি কোনোবাই যদি পাব পৰা নাই, কিবা অসুবিধা হৈছে, তেতিয়াহ'লে মোৰ হোৱাটছআপ নাম্বাৰটো কৈ দিছোঁ 8638067066। আকৌ এবাৰ কৈছোঁ 8638067066। এই নম্বৰত যোগাযোগ কৰিলে মই ইয়াৰ PDF কপিটো দি দিম, তেতিয়া আপোনালোকে চাই ল'ব পাৰিব। আৰু মই ভিডিঅ'টোৰ মূল কথাখিনি ক'লোৱেই যে কাৰোবাৰ যদি থাকি গৈছে পৰাপক্ষত 25 ছেপ্টেম্বৰত যিহেতু ভেৰিফিকেশ্যন শেষ হ'ব, এই ভেৰিফিকেশ্যনত উপস্থিত থাকিবলৈ চেষ্টা কৰক। আৰু মোক বহুতে এটা কথা সুধি আছে যে বাকীসকলে যাৰ কালচাৰেল NCC বা স্পৰ্টছৰ ডকুমেণ্টছ নাই তেওঁলোকৰ ভেৰিফিকেশ্যন নহ'ব নেকি বা কেতিয়া হ'ব? সেই বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ইনফৰ্মেশ্যন অহা নাই। হয়তো তেওঁলোকৰ এতিয়া সদ্যহতে নহ'বও পাৰে, কাৰণ কালচাৰেল স্পৰ্টছ আৰু NCC ক্ষেত্ৰতহে বিশেষভাৱে এইখিনি কৰি লৈছে আৰু বাকীখিনি অনলাইন মুডত তেওঁলোকৰ ভেৰিফিকেশ্যন হৈ আছে। আৰু DWয়ে কাৰোবাক যদি ইচ্ছা কৰে হয়তো পৰৱৰ্তী সময়ত মাতিব পাৰে, কিন্তু সেইখিনিক মাতিব নে নেমাতিব সেই কথাটো এতিয়াও নিশ্চিত হোৱা নাই। আমি পৰৱৰ্তী সময়ত ইনফৰ্মেশ্যন অহাৰ লগে লগে আপোনালোকক জনাম। আমাৰ চেনেলৰ এটা ভিডিঅ' নোচোৱাকৈ নাথাকিব, এটা ভিডিঅ' মিছ কৰিলে আপোনাৰ লোকচান হয়তো হ'ব পাৰে। গতিকে চাই থাকিব ইউটিউবত কুমাৰ বসন্ত আছাম। ধন্যবাদ।